ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম শুনিছা ন? ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি এটা পংক্তি। তোমালোকে গৰু দেখিছানে? গৰু দেখিছা? গৰুৰ পৰা আমি কি শিকিব পাৰো বাৰু? কি শিকিব পাৰো কোৱাচোন? নাই ন? গৰুৱে যেতিয়া জিৰণি লয় তেতিয়া ঘাঁহবোৰ পাগলি পাগলি খাই থাকে, দেখিছানে? আৰু যেতিয়া তেওঁলোকে খাবলৈ বিচাৰে ফটাফট খাই দিয়ে, হয়নে নহয়? দিয়ে। এক মিনিট ৰ'বা দেই। হেল্ল', তুমি খাই থকা মোৰ দিয়ে তুমি খাই থকা না দুটামান বাজিব দুটা বাজিব তিনিয়ে দুইয়ে পাঁচ, দুইয়ে তিনিয়ে পাঁচ, একে চাৰিয়ে পাঁচ, চাৰি একে পাঁচ, এক 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 মিলি পাঁচ। তোমালোকে কি বুজি পালা কোৱা? কি বুজি পাইছা কোৱা? তিনিয়ে দুইয়ে পাঁচ, হয়নে? উত্তৰটো পাঁচ। দুইয়ে তিনিয়ে পাঁচ, একে চাৰিয়ে পাঁচ, চাৰি একে পাঁচ, এক 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 মিলি পাঁচ। তেতিয়াহ'লে তোমালোকে কি বুজি পালা কোৱা? কি বুজি পাইছা? বুজি পাইছানে? নাই। পাইছা? মই প্ৰথমতে তোমালোকক গৰু উদাহৰণ দিলো, তাৰপিছত একে তিনিয়ে দুইয়ে পাঁচ, দুইয়ে তিনিয়ে পাঁচ। মাছৰ সহায় পানী, পানীৰ সহায় মাছ। তোমালোকৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতে এটা কথা উল্লেখ কৰা হৈছে বাৰে বাৰে, তোমালোকক আমি কি হয় অনুপ্ৰেৰণামূলক কথাৰে আগবঢ়াই নি আমি সমাজ ব্যৱস্থাটো উন্নত কৰা আৰু লগতে তোমালোকে তোমালোকৰ জীৱনত প্ৰতিষ্ঠিত হোৱা, তাত আমাৰ কি স্বাৰ্থ আছে? হয়নে নহয়? তোমালোকে ডাঙৰ মানুহ হ'বা, তাত আমাৰ কি স্বাৰ্থ আছে? আমাৰো স্বাৰ্থ আছে, কাৰণ আমি শিক্ষক হিচাপে আমি জীয়াই থাকিব লাগিব আৰু তোমালোকেও ছাত্ৰ ছাত্ৰী হিচাপে জীয়াই থাকিব লাগিব। That means মাছৰ সহায় পানী, পানীৰ সহায় মাছ। তোমালোকৰ অবিহনে আমি শিক্ষকৰ লেভেল নাপাওঁ আৰু আমাৰ অবিহনে তোমালোকেও ছাত্ৰ ছাত্ৰীৰ লেভেল নোপোৱা। লেভেল মানে বুজি পাইছা নহয়? কপিৰ সন্মুখত যিটো আমি লেভেল মাৰো, সেই লেভেলৰ যোগেদি আমি বুজি পাওঁ এইখন মেথছৰ কপি, এইখন ইকনমিক্সৰ কপি, হয়নে? হয়নে নহয়? কবিতা ভাল পোৱা নে তোমালোকে? মহামহা পুৰুষ চাৰিকিৰিয়ে জীৱন, আমিও কৰিব পাৰো জীৱন গঢ়ি, অভিনয় শেষ হলে আয়ু বেলি মাৰ গলে, থৈ যাব পাৰো কোচ সময়ৰ ৰূপালী। কাৰ কবিতা বাৰু? বাৰু যিয়ে নহওক জীৱন সংগীত। মই একেলগে তোমালোকক বহুকেইটা কথা কবলৈ এতিয়া বিচাৰিছো। তিনিয়ে দুইয়ে পাঁচ, দুইয়ে তিনিয়ে পাঁচ, চাৰি একে পাঁচ, একে চাৰি পাঁচ। এইখন তোমালোকৰ অনুপ্ৰেৰণামূলক কি হয় সভা। এই সভাত বিভিন্নজন বক্তাই তোমালোকে জীৱনত প্ৰতিষ্ঠিত হোৱাৰ বাবে বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াব। তোমালোকে চৌলমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহোঁতে উত্তৰ ফালৰ পৰা আহিব পৰা, দক্ষিণ চাইডৰ পৰা আহিব পৰা, পূব ফালেও আহিব পৰা, পশ্চিম ফালেও আহিব পৰা। আমাৰ নিৰ্দিষ্ট গন্তব্য স্থান ক'ত? চৌলমাৰী। বুজি পালা? এতিয়া আমি বিভিন্নজন বক্তাই আমি বিভিন্ন ধৰণে কথা ক'ব পাৰো, কিন্তু আমাৰ মূল লক্ষ্য তোমালোকে জীৱনত ভৱিষ্যতে ভাল মানুহ হোৱা। সেইটোৱে হ'ল তিনিয়ে দুইয়ে পাঁচ, দুইয়ে তিনিয়ে পাঁচ, একে চাৰিয়ে পাঁচ, চাৰি একেও পাঁচ। মনত হ'বনে? ৰ'বনে নাই? গতিকে আমি জীৱনটো আগবঢ়াই নিব লগা হ'লে
আমি বিভিন্ন চাইডৰ পৰা বিভিন্ন কথা শিকিব লাগিব মহাত্মা গান্ধীৰ নাম শুনিছানে তেখেতৰ এটা মহামূল্যৱান মহৎ বাণী আছিল সেই বাণীটো তোমালোকক মই ক'বলৈ বিচাৰিছো মই একেটা সময়তে তিনিটা শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হৈছিল ভাৰতীয়সকলৰ বিৰুদ্ধে ব্ৰিটিছসকলৰ বিৰুদ্ধে আৰু মোৰ নিজৰ বিৰুদ্ধে বাকি দুটা কথা বাদ দিয়া ব্ৰিটিছসকলৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰিছিল ভাৰতীয়সকলৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰিছিল যুদ্ধ কৰি আমাক ভাৰতবৰ্ষখন স্বাধীন কৰিছিল হয়নে কিন্তু আমি আটাইতকৈ গুৰুত্ব দিব লগা বিষয় কোনটো নিজৰ বিৰুদ্ধে যুদ্ধ কৰা বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজৰ বিৰুদ্ধে কেনেকেনো যুদ্ধ ঘোষণা কৰিবা যুদ্ধ কিয় আমাৰ অন্তৰ্দন্তত সদায় চলি থাকে থাকেনে নে নাথাকে জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত তোমালোকে যুদ্ধৰ সন্মুখীন হোৱা নে নাই কেনেকৈ বাৰু ল'ৰাবিলাকক সুধো কোনোবা ছোৱালী ভাল লাগিল বিয়া পাতিবলৈ মন গ'ল ছোৱালীবিলাকে কোনোবা ল'ৰাক ভাল লাগিল কি হয় পাৰ্কলৈ যাবলৈ মন গ'ল আমি প্ৰত্যেকে জানো ছয় ৰিপুৰ কথা ৰিপু মনত আছে নে তোমালোকে পঢ়িছা চাগে ন ৰিপু বুজি পোৱা ন বুজি পোৱা নে নাই হে ৰিপু নাম শুনিছা কাম ক্ৰোধ লোভ মোহ মদ আৰু মাৎসৰ্য এইকেইটা নাম শুনিছানে এইকেইটাৰ বিৰুদ্ধে আমি সদায় যুদ্ধ কৰিব লাগিব এই যে লোভ কাম ক্ৰোধ মানে খং কাম মানে বুজি পাইছা ন লোভটো বুজি পাইছা আব্বাই মাংস দি ভাত খাই আছে মোৰো খাবলৈ মন হৈছে জিভা পানী পৰিব কোনোবাই টেঙা খাই আছে অট'মেটিকলি মোৰ জিভা পানী পৰিব কিন্তু মই যদি তেওঁৰ পৰা খাই দিওঁ তেতিয়াহ'লে যিটো শিষ্টাচাৰ বুলি কয় যিটো বিহেভিয়াৰ বুলি কয় সেইটো বেয়া হয়নে নহয় গতিকে আমি নিজৰ বিৰুদ্ধে যুদ্ধ কৰিবই লাগিব নিজৰ বিৰুদ্ধে যদি আমি যুদ্ধ ঘোষণা নকৰো তেতিয়াহ'লে আমি এইখন পৃথিৱীত জীয়াই থাকিব নোৱাৰিম আৰু আমি প্ৰত্যেকে জীয়াই থাকিবলৈ ইচ্ছা আছে কাৰণ আমি অলপ আগতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা এটা তোমালোকৰ সন্মুখত কৰিছো কি কৈছো মৰিতে চাহিনা আমি সুন্দৰ ভৱনে মানবে মাজে আমি বাচি বেলি চাই কিন্তু মেন ইজ মৰ্টেল সেইটোও জানো যদি চাব জানা এই সুন্দৰ জগত শিক্ষা বিষয় পাবা অনেক মহৎ অক্ষয় অমূল্য জ্ঞান ৰতনেৰে ভৰা বিশ্ব পুথি পঢ়া বিশ্ব খনিকৰি কৰা আমি যদি আমাকে নোৱাৰো বুজাব নানা শাস্ত্ৰ পঢ়ি তেন্তে কি লাভ ঘটিব বুজি পাইছানে কথাটো মোৰ কথাখিনি মই কোৱা নহয় এইটো কবিতাৰ কথা বুজি পাইছানে আমি যদি আমাকে নোৱাৰো বুজাব নানা শাস্ত্ৰ পঢ়ি তেন্তে কি লাভ ঘটিব তোমালোকে ক শ্ৰেণীৰ পৰা আহি আজি দ্বাদশ শ্ৰেণী পাইছা কোনোবাই একাদশ কোনোবাই নৱম কোনোবাই দশম শ্ৰেণী পাইছানে ইয়াৰ ভিতৰতে তোমালোকে বহু কথা শিকিছা আৰু বহু কথা তোমালোকৰ অন্তৰৰ মাজতো পাগলি থকা যেনেকৈ গৰুটোৰ কথা উল্লেখ কৰিছিলো গৰুৱে পাগলি থাকে আৰু কি হয় সময়ত ফটাফট খাই দিয়ে গতিকে তোমালোকেও এতিয়া তোমালোকৰ ডিজিটেল যুগ হয়নে নহয় মোবাইলৰ কথা তোমালোকে জানা মোবাইলত বেছিকৈ যদি আমি ডাটা ৰাখো মোবাইলটো হেং মাৰি দিয়ে নে গতিকে তোমালোকেও তোমালোকৰ মগজটো হেল্ল' মই মিটিঙত আছো হা তোমালোকেও তোমালোকৰ যিখিনি তোমালোকৰ জীৱনৰ বাবে প্ৰয়োজনীয় কাৰণ আমি প্ৰত্যেকে জানো এইখন পৃথিৱী প্ৰতিযোগিতা আৰু সহযোগিতা আমি যদি কম্পিটিশ্যনত নাথাকো তেতিয়াহ'লে আমাক কোনোবাই কি কৰিব ইংৰাজীত এটা কথা আছে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট আৰু অসমীয়াত তাকে কি কয় যোগ্য ভোগ্য বসুন্ধৰা যি অযোগ্য তাৰ কথা কোনেও মনত নাৰাখে আৰু যি যোগ্য তোমালোকে যেনেকৈ এতিয়া আমাক গামোচা পিন্ধাইছা নে নাই তোমালোককতো আমি কাকো পিন্ধোৱা নাই
আৰু তোমালোকেও এদিন সপোন দেখিব লাগিব মঞ্চত উপবিষ্ট হৈ যাতে মোক কোনোবাই গামোচা পিন্ধাই সন্মান কৰে মই যে এইখন পৃথিৱীলৈ আহিছো মানুহ হিচাপে মই আন 10 জনক নেতৃত্ব দিব পৰা মোৰ শক্তি আছে বুজি পাইছানে যদি চাব জানা এই সুন্দৰ জগত শিক্ষা বিষয় পাবা অনেক মহৎ গতিকে চাব জানিলে এইখন পৃথিৱীৰ শিক্ষাৰ বিষয়ে বহুত কথা পাবা কিন্তু যদি চাব নাজানা মই তোমালোকক অলপ আগত যেনেকৈ কৈছো 3 2 5 2 3 5 অবজাৰভেশ্যনৰ যিটো চিষ্টেম পৰ্যবেক্ষণৰ যিটো শক্তি সেইটো তোমালোকৰ প্ৰত্যেকৰে অন্তৰত মগজত থাকিব লাগিব একেটা বিষয়বস্তুকে তোমালোকক সকলোৱে ক'ব কিন্তু তোমালোকে সেই একেখিনিকে বেলেগ ধৰণে কি কৰিব লাগিব উপস্থাপন কৰিব লাগিব বুজি পাইছানে কথাটো বেলেগ ধৰণে উপস্থাপন কৰিলেহে তোমাৰ কি হয় বস্তুটো আনে কিনিব কাৰণ আমি প্ৰত্যেকজন মানুহে এইখন পৃথিৱীত একোজন কি হয় ভাউৰীয়া জীৱন নাট বিনয় কত লোকৰ শেষ কৰি গ'ল অভিনয় কতজনে কত ৰূপে জীৱনৰ ভাও দি দি ভাগি গ'ল মাথোন হৃদয় গতিকে আমি প্ৰত্যেকে ইয়াত একোজন অভিনেতা আৰু অভিনেত্ৰী সময় হলে আমি সকলোৱে কি কৰিব লাগিব যাব লাগিব মই তোমালোকক কবিতা কথাৰে সকলোখিনি কৈ আছো বুজি পাইছানে হৃদয়ঙ্গম হৈছে নে নাই অলপ হলেও কিবা বুজি পাইছানে নাই হৃদয়ঙ্গম মানে হৃদয় বুজি পাইছানে তোমাৰ অন্তৰে উপলব্ধি কৰিব পাৰিব লাগিব মই কোৱা কথাখিনি তোমাৰ নিজস্ব অন্তৰ্দৃষ্টিৰে চাব পাৰিব লাগিব কেৱল আমি কোৱা কথাখিনি আমি ক'লে নহ'ব তোমালোকে নিজে বুজিব পাৰিব লাগিব যে পৃথিৱীখন কি তোমালোকৰ সপোন থাকিব লাগিব তোমালোকে দিনটো আৰম্ভণি কৰাৰ লগে লগে এখন কি থাকিব লাগিব তোমালোকৰ অন্তৰতে এখন দিনলিপি থাকিব লাগিব ৰাতিপুৱা মই এইখিনি কৰিম দুপৰীয়া মই এইখিনি কৰিম আবেলি মই এইখিনি কৰিম আৰু সন্ধিয়া মই এইখিনি কৰিম বুজি পাইছানে নহয় পাইছা না গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভাল হোৱা তোমালোকৰ ঘৰখনো ভাল হ'ব আৰু তোমালোকৰ ঘৰখন যদি ভাল হয় অঞ্চলটো ভাল হ'ব আৰু অঞ্চলটো ভাল হ'লে ৰাজ্যখন আৰু ৰাজ্যখনো দেশ হয়নে নহয় আমি প্ৰত্যেকজন মানুহে এটা নেটৱৰ্ক চিষ্টেমত জীয়াই আছো আৰু এতিয়া ইমানেই কম্পিটিশ্যনত যদি আমি মানে কি হয় হাৰি যাওঁ তেতিয়াহ'লে কোনেও ফিৰি নাচায় গতিকে এই প্ৰতিযোগিতাটোত আমি আগবাঢ়ি যাব লগা হ'লে আমি কি মন দিব লাগিব নিজৰ শৰীৰটো ঠিক কৰিব লাগিব বুজি পাইছানে নিজৰ শৰীৰটো ঠিক নকৰিলে কি হ'ব তোমালোকে যিকোনো প্ৰতিযোগিতাত যিকোনো কম্পিটিশ্যনত কি কৰিব নোৱাৰিবা মানে কি হয় কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিবা তোমালোকক আমাক চিনাকি কৰি দিয়া আগতে কৈছিলে চাগে যে লাংলা মহাবিদ্যালয়ৰ প্ৰবক্তা তাতো তোমালোকৰ ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক আমি পঢ়াওঁ তাতে কেইটামান কি হয় মোৰ অভিজ্ঞতা হৈছে তাৰে দুটামান তোমালোকক শ্বেয়াৰ কৰিব বিচাৰিছো শৰীৰ কথাটো কওঁতে বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ শৰীৰটো গুৰুত্ব নিদিয়ে পৰীক্ষা দিবলৈ আহোঁতে কেতিয়াবা আমি এনেকুৱা ধৰণৰ ছাত্ৰতকৈ বিশেষকৈ ছাত্ৰী পাওঁ মূৰ ঘূৰাই পৰি যায় বুজি পাইছানে এতিয়া চাগে তোমালোকৰ পৰীক্ষা দিবলৈ আহোঁতে কেতিয়াবা কাৰোবাৰ তেনেকুৱা হয় ইমান সময় আমি যেতিয়া পঢ়ি মানে কি হয় পৰীক্ষাটোত পাছ কৰিবৰ কাৰণে আমি কি হয় প্ৰিপেয়াৰেশ্যন কৰি থাকোঁ কিন্তু প্ৰিপেয়াৰেশ্যনৰ যেতিয়া ফাইনেল দিনা আমি যেতিয়া শৰীৰটোৰ কাৰণে যেতিয়া আমি এই 3 ঘণ্টা পৰীক্ষাত বহিব নোৱাৰো তেতিয়া ক'ত ভুল হৈ গ'ল তোমালোকে ভাবিলে হ'বনে নে আগতীয়াকৈ আমি প্ৰস্তুতি চলাব লাগিব কথাটো বুজি পাইছানে কাৰণ এটা কথা মনত ৰখা এটা কৃতকাৰ্যতাই আন এটা কৃতকাৰ্যতা হোৱাত সহায় কৰে বুজি পাইছা যদি আজি তুমি হায়াৰ ছেকেণ্ডাৰী এক্সামত পাছ কৰা তেতিয়া BA পাছ কৰিব BA পাছ কৰাৰ পিছত MA পিছত PhD পিছত ইত্যাদি কোনোবাই প্ৰশাসনিক বিষয়া হ'বা কোনোবাই ডক্টৰ কোনোবাই অভিযন্তা
কোনোবাই শিক্ষক। তাৰমানে কি হয়, সমাজৰ লগত জড়িত হোৱা যিকোনো বৃত্তিত আমি নিজকে নিয়োজিত কৰি সমাজক আমি কি কৰিব লাগিব, অৰিহণা যোগাব লাগিব। নিজকে কি হয়, সমাজৰ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব। বুজি পাইছানে নাই? কিন্তু সময় কম। কবিতাই কি বুলি কয়, গোটোৱা গোলাপ কলি থাকোঁতে সময় থাকি জীৱনৰ ফুটবলি যায়, যিটি ফুলে ফুলি আজি ফুলনি ফুলাই তোলে কালিলৈ পাহি মেলি নেহাহে দুনাই সময় ফুটবলি যায়। বুজি পাইছানে? তোমালোকে ফুল ভাল পোৱা নে নাই? কিন্তু ফুলটো যেতিয়া মানে সপতিভ হৈ থাকে বা সজীৱ হৈ থাকে তেতিয়া আমি তাক চিঙি ভাল লাগে, লাগেনে? কিন্তু যেতিয়া মৰহি যায় সেই ফুলপাহ আমাৰ হৃদয়ত যিটো আবেগ তুলিব লাগিছিল সেই আবেগে আমাক তুলপাৰ নকৰে। তদ্ৰূপ আমি আমাৰ নিজৰ জীৱনটোকো কি কৰিব লাগিব? ইংৰাজীত এটা কথা আছে, hit the iron it is hot, হয়নে? হয়নে নহয়? hit the iron it is hot। কি হয়, লোহাটো যেতিয়া গৰম হৈ থাকে তেতিয়া আমি তাক কটাৰীও বনাব পাৰো, ইত্যাদি চুৰিও বনাব পাৰো, দাৰো বনাব পাৰো, কুঠাৰো বনাব পাৰো। কিন্তু যেতিয়া ঠাণ্ডা হয় তেতিয়া নোৱাৰে, কাৰণ তোমালোকৰ এতিয়া বয়সটো কোমল। গতিকে তোমালোকে এতিয়া যি ভাবা সেইখিনি কৰিব মানে কৰিব পাৰিবা। বুজি পাইছানে নাই? হুলস্থুল নকৰিবা, অলপ সময় শুনা, তোমালোকৰ জীৱনত কামত আহিব। কাৰণ আমি আমাৰ যিখিনি কথা কৈ আছো প্ৰতিজন বক্তাই জীৱনৰ অভিজ্ঞতা ফালৰ পৰাই কৈছে। বুজি পাইছানে? আমিও জীৱনত হয়তো চাগে ভুল কৰি আহিছো, সেই ভুলবোৰ যাতে তোমালোকৰ নহয় সেইকাৰণে তোমালোকক কথাখিনি কৈ আছো। কাৰণ জীৱন আমি এবাৰেই পাওঁ। বুজি পাইছানে নাই? মানুহৰ জীৱন আমি এবাৰেই পাওঁ, আৰু দ্বিতীয়বাৰ যদি আমি ঘূৰাই পালোহেঁতেন তেতিয়াহ'লে আমি ভুল কৰিলেও কোনো কথা নাছিল। কিন্তু আমি জীৱনটো এবাৰেই পাওঁ। এই জীৱনত যদি এবাৰ ভুল কৰা